নমস্কাৰ বিশেষ বাতৰিৰ সৈতে ষ্টুডিঅ'ৰ বজিয়াত মই লিপিকা। যোৰহাটত এখন বাছত কেইবাগৰাকীও সন্দেহজনক বাংলাদেশী আটক। চাওঁহক আমাৰ এই বিশেষ প্ৰতিবেদন। যোৰহাটত এখন বাছত কেইবাগৰাকীও সন্দেহজনক বাংলাদেশী আটক। ধুবুৰীৰ পৰা এখন বাছত সন্দেহজনক বাংলাদেশী যোৰহাটৰ তৰাজানত স্থানীয় ৰাইজে আটক কৰে। AS201897 নম্বৰৰ বাছখনেৰে 40টাতকৈও অধিক সন্দেহজনক বাংলাদেশী মিয়া আহি থাকোঁতে তৰাজানত বাছখনত পামচাৰ হোৱাত ৰাখি দিয়ে। স্থানীয় ৰাইজৰ বাছত অহা মানুহখিনিক লৈ সন্দেহ উপজে আৰু আৰক্ষীক চমজাই দিয়ে। লোকসকলৰ হাতত থকা পান কাৰ্ড, আধাৰ কাৰ্ড সকলো ভুৱা বুলি জানিব পৰা গৈছে। হয়, আমাকো এনেকৈ খবৰ দিলত উপস্থিত হলোহি। দেখিলো যে সোধা পোছা কৰিলো, কোনোবা এজনে অসমীয়া শব্দটোৱেই নাজানে, অসমৰ ৰাজধানী কি সেইটো গমেই নাপায়। গতিকে অসমীয়া শব্দ নজনা এজন ব্যক্তিক আমি সাধাৰণতে সন্দেহযুক্ত নাগৰিক বুলিয়ে ক'ব লাগিব। গতিকে সমগ্ৰ অসমত যি এই বহিৰাগত সন্দেহযুক্ত নাগৰিক বিতৰণৰ কথাটো ওলাই আছে, আমি চৰকাৰকো পোনপটীয়াকৈ দাবী জনাইছোঁ, আপোনালোকে অকল উচ্ছেদ কৰিলেই নহ'ব, এই সন্দেহযুক্ত নাগৰিকখিনিক বিতৰণৰ ব্যৱস্থাও কৰক। প্ৰথম কথা। দ্বিতীয় কথা হ'ল কি, সত্ৰ নগৰীৰ নিচিনা এখন জেগা মাজুলী, সেই মাজুলীলৈ যদি এনেধৰণৰ সন্দেহযুক্ত নাগৰিক বাছে বাছে আনিবলৈ হয়, তেনেহ'লে কি বুলি কয়, মাজুলীৰ অস্তিত্ব বিপন্ন হ'ব যে সেইটো নিশ্চিত। আৰু এই যিজন 40-45জনমান যি ব্যক্তি কৰ্মসূত্ৰে যিজন ঠিকাদাৰে আনিছে, তেওঁ ইতিমধ্যে আমি যোগাযোগ কৰি গম পাইছোঁ যে জিলা প্ৰশাসনৰ লগতো কোনো যোগাযোগ নাই, তেওঁলোকৰ ওচৰত কোনো তথ্য নাই। তেওঁলোকে যি নথি পত্ৰ দেখুৱাইছে, আমি স্কেন কৰি চালত ভুৱা প্ৰমাণপত্ৰ, সেই প্ৰমাণপত্ৰখিনি ভুৱা প্ৰতিপন্ন হৈছে, কিছুমানৰ সঠিক আছে 2-4জনৰ। গতিকে এনেজনৰ ভুৱা নথি পত্ৰৰে যদি কোনোবা জেগাত কাম কৰিবলৈ যায়, তেনেহ'লে আমি সন্দেহযুক্ত নাগৰিক বুলি ক'লে কিছুমান লোকে হাস্য মানে কি উপহাস কৰে। সেই উপহাস কৰা ব্যক্তিসকলক কৈছোঁ, আপোনালোকৰ ভাই ভনী সকলো এই অসমতে অহা যোৱা কৰিব লাগিব। এনেধৰণৰ সন্দেহযুক্ত নাগৰিকসকল যদি আমাৰ অসমত ভৰপূৰ হৈ পৰে, বিশেষকৈ যোৰহাট মাজুলীৰ নিচিনা জেগাত যদি ভৰপূৰ হৈ পৰে, ৰাতি 8টা-9টা বজাত আমাৰ ছোৱালী এজনী ঘৰলৈ যোৱাৰ এটা পৰিৱেশ নাথাকিব। গতিকে সকলোৱে এই সময়ত সজাগ হোৱাৰ প্ৰয়োজন হৈছে। ইতিমধ্যে অসমীয়া সজাগ হৈছে বুলি আমি কৈছোঁ, কাৰণ আমাৰ এই স্থানীয় ব্যক্তিসকলে আমাক খবৰ দিলে যে এইসকল ব্যক্তি অকণমান সন্দেহযুক্ত যেন লাগিছে। সেইকাৰণে আমি ভাবিছোঁ যে যোৰহাটৰ শৈক্ষিক নগৰীৰ যিসকল সজাগ ব্যক্তি হিচাপে আজি পৰিচয় দিলে, প্ৰত্যেকজন ব্যক্তিকে আমি আহ্বান জনাইছোঁ, আপোনালোকে এনেধৰণে সজাগ হওক। যদি সজাগ হৈ থাকোঁ, তেনেহ'লে আমাক কোনো লাই নাপায়। গতিকে আমি পুনৰবাৰ দাবী জনাইছোঁ, ইতিমধ্যে আৰক্ষী প্ৰশাসনক এই ব্যক্তিসকলক গতাই দিছোঁ আৰু পুনৰবাৰ দাবী জনাইছোঁ, এনেধৰণৰ সন্দেহযুক্ত নাগৰিক যদি আমাৰ যোৰহাট মাজুলীৰ নিচিনা জেগালৈ প্ৰবাহিত হয়, তেনেহ'লে বিল আছিল থানাই ইয়াৰ প্ৰত্যুত্তৰ বেলেগ ধৰণে দিবলৈ সাজু আছে। আৰু আপোনালোকে আটাইতকৈ ভয়ংকৰ বিষয় এটাই, এই যি ASTCত আপোনালোকে খবৰ কৰিব পাৰে, 6খনমান গাড়ী ধুবুৰীৰ পৰা যোৰহাটলৈ পুৱা 7 বজা 6 বজাৰ মানত অহা যোৱা কৰে। শুনিবলৈ পাইছোঁ যে এগাড়ী আনে, এগাড়ী থয়। গতিকে এনেধৰণে যদি মানুহখিনি অনা নিয়া কৰি থাকে, তেনেহ'লে আমাৰ তাত ক'বলগীয়া আছে। গতিকে এই সন্দেহযুক্ত নাগৰিকসকলক অকল এতিয়া চৰকাৰে যি ব্যৱস্থা কৰিছে আমি শলাগ লৈছোঁ, কিন্তু তেখেতসকলে বেয়া কাম কৰিলেও কিন্তু আমি সমালোচনা কৰোঁ। গতিকে এই সুযোগতে যদি আমি এই সন্দেহজনক নাগৰিকসকলক ইয়াৰ পৰা পুলিয়ে পোখাই উঘালি নেপেলাওঁ, তেনেহ'লে অনাগত সময়ত আমাৰ যোৰহাটৰ নিচিনা জেগাত ভয়ংকৰ ৰূপ ল'ব। ধুবুৰী বা গুৱাহাটীলৈ দীঘলীয়া যাত্ৰা, বহুত টোল গেট স্থাপন কৰিছে, বহুত চেকপোষ্ট স্থাপন কৰিছে। চৰকাৰ প্ৰশাসনে কৰি আছে, সমগ্ৰ জেগাতে চেক কৰি আছে, কোন কোন আহিছে, কোন খালি, কিন্তু কেনেকৈ আহিবলৈ পালে? সেইটোকে এটা ডাঙৰ সন্দেহজনক বিষয় সেইটোৱে, কাৰ আশীষ পুষ্ট হৈ এওঁলোকে ইমান সাহসত আহিবলৈ পালে। আৰু তাতোতকৈ ডাঙৰ কথা হ'ল কি, ASTC চৰকাৰী পৰিবহণ নিগমৰ অন্তৰ্গত এখন বাছত এনেধৰণৰ সন্দেহযুক্ত নাগৰিক আনিছে। কিয়নো এনেধৰণৰ বাছত যদি আনে, পুলিচ প্ৰশাসনেও চেকিং নকৰে। গতিকে আমি প্ৰশাসনকো আহ্বান জনাইছোঁ, আপোনালোকে এই বিষয়টো সক্ৰিয় হওক। অকল দল সংগঠন বুলিয়ে নহয়, প্ৰতিজন অসমীয়া যদি জাগে, তেনেহ'লে এনেধৰণৰ আমাৰ যি বহিৰাগত সন্দেহযুক্ত নাগৰিকৰ আগ্ৰাসন ৰোধ কৰিব পৰা হ'ব। যি এগাড়ী ইয়াতে এক বাছ মিয়া বাংলাদেশী ৰাইজে কৰায়ত্ব কৰিলে, আপুনি আছিলে? আছিলোঁ। কি ক'ব, ক'ৰ পৰা আহিছিলে, ক'ত গৈছিলে? তেওঁলোকে আচলতে সঠিক হেৰিটো দিব পৰা নাই, ক'ৰ পৰা আহিছে, ক'লৈ যাব, সেইখিনি আমি সুধিলত কথাটো পোৱা নাই। আৰু বাছৰ পৰা কোনো মানুহ এটা নমা নাই। নানামিলতে আমাৰ সন্দেহ হ'ল আৰু এইখিনিয়ে হেৰি হৈ আছে বুলি, এনেকুৱা যে অসমখনত আমাৰ এনেকুৱা হৈ আছে, সেইটো কথা আমি গম পালোঁ। গম পাই পেলাই কোনোবাই চাগে খবৰ দিলে আপোনালোককো, সেইকাৰণে
মানে তেওঁলোকক ধৰিব পৰা হ'ল আৰু মানে কিমান সময়ত আহিছিলে গাড়ীখন 10টা বজাত 10টাৰ পৰা ইয়াতে আছে ৰখাইছিলে চকা তাহাঁতৰ পামচাৰ হ'ল বহুত আগতেই হ'ল পামচাৰ এটা চকা পামচাৰ হৈ আছিলে পিছত ইটো চকা পামচাৰ হ'লে ইয়ালৈ আহিছে পামচাৰটো হেৰি কৰিবলৈ তেতিয়া আমি সুধিলত মানে তেতিয়া তেওঁলোকে সঠিক উত্তৰটো দিব পৰা নাই কলৈ আহিছে কলৈ যাব কি কথা সেইখিনি ক'ব পৰা নাই বাংলাদেশী বুলি কেনেকৈ গম পালে বাংলাদেশী তেওঁলোকে অসমীয়া কথা কোৱা নাই এটাও তেওঁলোকৰ নিজৰ ভাষা মাৰি আছে সেইটোতে আমি গম পালো আৰু যে এনেকুৱা এটা হৈছে যেতিয়া বেলেগ জেগাৰ পৰা খেদা খাইছেগে আমাৰ ইয়াৰ আকৌ যোৰহাটখনলৈকে আহিছে আৰক্ষী আমি খবৰ দিয়া নাই আমাৰ ওচৰ চুবুৰীয়া যিখিনি মানুহ আছিলে সেইখিনি আচলতে খবৰ দিলে আহিলে আৰক্ষীও আহিলে আপোনালোকৰ চেনেলবোৰো আহিলে চব আহি তেওঁলোকক যি সোধপোছ কৰিব লাগে সকলোবোৰ কৰিলে তেওঁলোকৰ পেন কাৰ্ড ভোটাৰ কাৰ্ড সকলোবোৰ চালে তেওঁলোকৰ কিন্তু কাৰো একো নাই পেন কাৰ্ড ভোটাৰ কাৰ্ড নাই অসমীয়া কথা ক'লে তেওঁলোকে ক'ব নোৱাৰে তেওঁলোকে বাংলাদেশীয়ে মাৰিছে 40-45 জন আছিলে 40-45 হ'ব তেওঁলোক আহি আছো বুলি কৈছে হেৰিয়াৰ পৰা ধুবুৰী সেই চাইডৰ পৰা আহি আছো বুলি ক'লে আৰু কৈ পেলাই এতিয়া তেওঁলোক যাব মাজুলী যাম বুলি কৈছিলে আমাক পুলিচে ধৰি লৈ গৈছে যোৰহাটৰ পৰা অনুপম বৰা ৰিপৰ্ট নিউজ নাও 24/7